এজন আমার হিরান দেখা তাৰপিছত আহিব লাগে আমাৰ প্ৰদীপ কলিতা এজন আমাৰ প্ৰদীপ কলিতা শংকৰদাৰ মেইন মানুহ ইয়াত মাজত টোটেলি সেইখিনি চলি নাছিলে কিন্তু তাক মই লগাই দিলোঁ যেনেকৈ প্ৰমাণ পালোঁ আজি সঁচাকৈ সেইখিনি মোৰ চলি কম সময়ৰ ভিতৰতে গোটেইখিনি চলি গঢ়ি উঠিব আৰু এটা কথা তাত আমাৰ পাঠক ছাৰে কৈছিলে যে কিছুমান ইয়াত নিয়মাৱলী আছে সেই নিয়মাৱলী কিন্তু আপোনালোকে পালন কৰিব লাগিব কিন্তু সেইখিনি নিয়মাৱলীৰ ভিতৰত যেতিয়া ছাৰে কৈছিলে যে 15 দিনৰ মূৰে মূৰে আপোনাৰ মিনিমাম 3বাৰমান আপোনালোকে সেই মেডিচাইন লগাব লাগে বুলি কৈছে কিন্তু মোৰ বিশেষ কাৰণবশতঃ আজিলৈকে মই এবাৰ লগাৰ পাছত ছেকেণ্ড বা থাৰ্ড লগাব পৰা নহ'ল আৰু যদিও সেইখিনি যিখিনি মই মেডিচাইন লৈ আনিছিলোঁ সেইখিনি মেডিচাইন মই লগে লগে ছাৰৰ পৰামৰ্শে আমি ব্যৱহাৰ কৰিছোঁ যে যেনেকৈ তেওঁ তেখেতে ক'লে যে আমাৰ চাবোন বা যিকোনো চেম্পু ব্যৱহাৰ কৰিব নালাগে 6 মাহলৈ আৰু নিয়মখিনি বুজি পোৱাৰ পিছতহে আপোনালোকে লাইনত আহি ঔষধ লগাব যদি বুজি নাপায় আপোনালোকে অলপমান ৰৈ দিব আমি আকৌ বুজাই থাকিম কণ্টিনিউ আমি বুজাই থাকিম এতিয়ালৈকে যিখিনি মানুহ আছে ভিতৰত তেওঁলোকক বুজোৱা হোৱাৰ পিছত যদি আহে মানুহ আৰু আমি বুজাই লগাই দিম মুঠৰ ওপৰত নুবুজাকৈ কোনেও যাতে ঔষধ নলয় এইটোৱে মই ৰিকুৱেষ্ট কৰিম কাৰণ 100 জনৰ মাজত এজনে যদি নুবুজে কিবা এটা অসুবিধা হ'লে এজনৰ কাৰণে সকলোৰে বদনাম হৈ যাব গতিকে সকলোৱে যাতে ধুনীয়াকৈ বুজি লয় তাৰপিছত ঔষধ লগায় আমি যোৱাকালি ধেমাজি টাউনত কেম্প কৰিলোঁ আৰু তাতো আগৰ আমাৰ আছিল কিছুমান মানুহ তেওঁলোকক আমি এনে সুধিছিলোঁ আপোনালোকৰ চুলি আহিছেনে নাই যোৱা মাহত যে আমি লগাই গৈছিলোঁ আৰু প্ৰায়বিলাকৰে চুলি আহি গৈছে লখিমপুৰতো আমি পৰহি কেম্প কৰিলোঁ দ্বিতীয় কেম্পটো কৰিলোঁ লখিমপুৰত আৰু লখিমপুৰতো প্ৰায় 80% মানুহৰ চুলি আহিয়ে গৈছে আৰু আপোনালোকে বহুতে ভিডিঅ'বিলাক দেখা পাই আহিছে ছ'চিয়েল মিডিয়াত আজিকালি সকলোৱে থাকেই গম পায় ৰঙিয়াত আমি এনে কেম্প কৰি আছিলোঁ আৰু তাত বহুত মানুহ হয় এই যেনেকুৱা অধিৱেশন হ'লে মানুহ হয় তেনেকুৱা মানুহ হয় এটা দিনত যেতিয়া আমি টাইম দিওঁ 10,000 15,000 মানুহ লাইন লাগি যায় তাতে আপোনালোকে ইয়াৰ পৰা ইমান দূৰত গৈ হোটেল ল'ব লাগিব থাকিব লাগিব এদিন যাব লাগিব এদিন আহিব লাগিব হোটেলতো আপোনালোকে 2 দিন থাকিব লাগিব এজন মানুহৰ কমচে কম 4-5,000 টকা খৰচ হৈ যাব তাতে গ'লে সেইটো যাতে নহয় সেইকাৰণে আমি ভাবিছিলোঁ যে আমি জাগাই জাগাই ঠায়ে ঠায়ে কেম্প কৰিম সৰু সৰু জাগাতো কৰিম
সেই উদ্দেশ্যলৈ আজি আপোনালোকৰ মাজত আহিছোঁ আৰু আজি আপোনালোকৰ মাজত অহাত যিসকল ব্যক্তিয়ে সন্মানীয় ব্যক্তিসকলে সহায় কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এওঁলোক যদি নহ'লহেঁতেন হয়তো মই আজি আপোনালোকৰ মাজত এখন সভা কৰিব নোৱাৰিলোহেঁতেন। গতিকে সকলোৱে যাতে বুজি লয়, কোনেও যাতে নুবুজাকে ঔষধ নলগায়, এইটোৱে মই ৰিকুৱেষ্ট কৰিম।